বহাগ বিহুলৈ মাজত মাত্ৰ আৰু কেইটামান দিন বসন্তৰ আগমনৰ লগে লগে ৰাজ্যজুৰি ইতিমধ্যে আৰম্ভ হৈছে অসমীয়াৰ হেঁপাহৰ ৰঙালী বিহুটিক আদৰাৰ প্ৰস্তুতি। ঢোলৰ গুমগুমনি মাকৰ খিটখিটনিৰে মুখৰ হৈ পৰিছে গাঁও চহৰ। ৰাজ্যৰ প্ৰান্তে প্ৰান্তে চলিছে বিহুৰ আখৰা। হুঁচৰি, বিহুনাম, বিহু নাচৰ লগতে ঢোল বাদনৰ কৰ্মশালাৰ আয়োজন কৰা হৈছে ঠায়ে ঠায়ে। তাঁতৰ শালত ব্যস্ততা বাঢ়িছে শিপিনী। বসন্তৰ বাজাকে উন্মনা কৰিছে অসমীয়াৰ মন। উদুলি মুদুলি গাঁৱৰ বিহুতলী ঢোল পেপাৰ চেৱে চেৱে এপাক নাচিবলৈ সাজু হৈছে গাঁৱৰ ডেকা বুঢ়া মেথা। আৰু কাজিৰঙাৰ পৰা বিহুক আদৰাৰ বিহুক লৈ প্ৰস্তুতি দেখুৱাব আমাৰ সাংবাদিক মনোজ প্ৰতিম শইকীয়াই। হয়, বাপতিসাহোন ৰঙালী বিহুলৈ মাজত আৰু কেইটামান দিন বাকী আৰু এতিয়া উজনি নামনি সৰ্বত্ৰে ৰঙালীক আদৰাৰ ব্যাপক প্ৰস্তুতি সমগ্ৰ ৰাজ্যতে এতিয়া ঠায়ে ঠায়ে দেখা পোৱা গৈছে যে বিহু কৰ্মশালা অনুষ্ঠিত হৈছে। ব্যতিক্ৰম নহয় কাজিৰঙাতো এই মুহূৰ্তত দেখা পোৱা গৈছে বিহু কৰ্মশালা অনুষ্ঠিত হৈ আছে। ৪২ সংখ্যক কাজিৰঙা কেন্দ্ৰীয় বিহু সন্মিলনৰ উদ্যোগত বিহু কৰ্মশালা অনুষ্ঠিত কৰা হৈছে। ৭দিনীয়া কাৰ্যসূচীৰে কাজিৰঙা উচ্চ মাধ্যমিক বিদ্যালয় খেলপথাৰত এক প্ৰকাৰ শতাধিক নাচনী ঢুলীয়াৰ উপস্থিতিত এক প্ৰকাৰ উদুলি মুদুলি পৰিৱেশে বিৰাজ কৰিছে। আৰু এই মুহূৰ্তত আমি পৰিৱেশটো দেখুৱাইছোঁ সমান্তৰালকৈ লতাশিল বিহুৰাণী খ্যাত যি বন্তি হাজৰিকা তেখেতে প্ৰশিক্ষণ প্ৰদান কৰা এই মুহূৰ্তত দেখা পোৱা গৈছে। আৰু এই মুহূৰ্তত যদি চোৱা যায় বৃহত্তৰ কাজিৰঙাৰ অঞ্চলৰ বিভিন্ন অঞ্চলৰ পৰা এই যিসকল নাচনী ঢুলীয়া ইয়ালৈ আহিছে আৰু বিহু আচলতে তেওঁলোকে শিকিবৰ বাবে ইয়ালৈ আহি এক প্ৰকাৰ সুন্দৰ এক পৰিৱেশৰ বিৰাজ কৰিছে। সমিতিৰ উদ্যোক্তাসকল আছে, আমি আপোনাৰ ওচৰলৈ আহিছোঁ। কেনেধৰণে আয়োজিত হৈছে যিহেতু ৪২ সংখ্যক কাজিৰঙা কেন্দ্ৰীয় বিহু সন্মিলনৰ প্ৰথমটো কাৰ্যসূচীৰে হৈ পৰে বিহু কৰ্মশালা, কেনেধৰণে আয়োজন? পোনপ্ৰথমে মই কাজিৰঙা কেন্দ্ৰীয় বিহু সন্মিলনৰ তৰফৰ পৰা সমগ্ৰ অসমবাসী ৰাইজলৈ বিহুৰ শুভেচ্ছা জনাইছোঁ। আমি এই বিহু সন্মিলনে প্ৰত্যেক বছৰেই আমি কৰ্মশালা অনুষ্ঠিত কৰোঁ। এই বছৰো তেনেধৰণে আমি এসময়ত অসমৰ চুকে কাণে খলকনি লগাই ফুৰা বন্তি হাজৰিকা বাইদেউক আমি এই মঞ্চলৈ নিমন্ত্ৰণ জনাই আনিছোঁ বিহু কৰ্মশালাৰ কাৰণে। আৰু আমি আশা কৰিছোঁ তেখেতে যিধৰণে শিকাইছে খুব সুন্দৰভাৱে আমাৰ ছাত্ৰ ছাত্ৰীখিনিয়ে শিক্ষা গ্ৰহণ কৰিছে। আৰু মই কাজিৰঙাবাসী ৰাইজৰ অভিভাৱকসকলক ধন্যবাদ দিছোঁ যিসকলে আমাৰ ইয়াত এই অনুষ্ঠানত আমাৰ ল'ৰা ছোৱালীসকলক ইয়াত জইন কৰাইছে, তাৰ বাবে ধন্যবাদ জ্ঞাপন কৰিছোঁ। মই এইখিনি মুহূৰ্তত ধন্যবাদ জ্ঞাপন কৰিছোঁ। আমি কিছু গীতৰ মাজলৈ সোমাই যাম। প্রকৃতির বুকুরই ওই বসন্ত আগিলে ওই গছে বনে খোলা কিনো অসমীয়া ঐ বিহুতি আহিলে ঐ গৰু চালে লগালে মই মনোজ প্ৰতিম শইকীয়াই এই মুহূৰ্তত আপোনাক ধন্যবাদ জনাইছোঁ।